এইটো হৈছে ডিচু লেক চাংহাই। ডিচু লেক মানে হৈছে ৱাটাৰ ড্ৰপ ছেপৰ লেক, আৰু এইটো আমাৰ শিৱসাগৰৰ বৰপুখুৰীতকৈ 5 গুণ ডাঙৰ। আজি মই আহি ৰাতিপুৱা ইয়াৰ পালোহি, আৰু আপোনালোকক ইয়াৰ চাৰিওকাষে যিমান ধুনীয়াকৈ সুন্দৰকৈ পাৰ্ক, বিল্ডিং, বেলেগ বেলেগ বস্তু বনাই থৈছে সকলোবিলাক দেখুৱাম এটা এটাকৈ। ইয়াত আপোনালোকে দেখিছে ডিচু লেকটো ওপৰৰ পৰা চালে কিমান ধুনীয়া দেখি, ইফালে সাগৰ, ইফালে চহৰখন। আজি এই ভিডিঅ'টোত মই ইয়াৰ পৰা চাইকেল চলাই গৈ এইফালেদি গৈ এনেকৈ চাইডেদি গৈ ফাইনেলি এইফালে বহুত দূৰত সেই গোলটো দেখিছে যে, গোলটোৰ ইফালে বহুত দূৰত নেজানকৈ এখন ব্ৰিজ এখন দেখিছে, মই জুম কৰি দিছোঁ। সেই ব্ৰিজখনলৈকে চাইকেল চলাই যাম, আৰু ইয়াৰ কাষত কি বস্তু ধুনীয়া বস্তু দেখিবলৈ পোৱা যাব সকলো আপোনালোকক ভিডিঅ'টোত এটা এটাকৈ দেখাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। থেংক ইউ। এয়া আমি ডিচু লেক মেট্ৰ' ষ্টেচনৰ পৰা বাহিৰলৈ গৈছোঁ। মই অলপ খৰকৈ দেখাইছোঁ। এইফালে ৰাস্তা আছে, ৰাস্তা ক্ৰছ কৰি যাব লাগিব। এইটো আমাৰ লাইট পাৰ হৈ ইফালে ইয়াত লভ বুলি লিখা আছে যে, এইটো ডিচু লেকৰ মেইন এণ্ট্ৰেঞ্চ হয়। ইয়াৰ পৰাই গোটেই লেকটো দেখি পাম। এতিয়া মই লাহেকৈ কেমেৰাটো ঘূৰাইছোঁ। এয়া দেখিছে নহয়, চবফালে ধুনীয়া বিল্ডিং আছে। এইখন ওখকৈ এখন ওপৰৰ পৰা চাবলৈ আছে। এইফালেদি উঠি গৈ আমি ওপৰৰ পৰা দেখাম ৰ'ব। এয়া একদম ওপৰ পালোহি। ওপৰৰ পৰা এতিয়া আমি এইফালে কেমেৰাটো ঘূৰাই যদি দেখাওঁ, চাব বহুত ধুনীয়াকৈ গোটেইখিনি দেখি পোৱা যায়। এইফালে পুখুৰীটো 4,000 বিঘামান মাটি আগুৰি আছে, আৰু চাৰিওফালে নতুন বিল্ডিং বনাই আছে। ইয়াৰ মানুহ যেতিয়া চাংহাইলৈ প্ৰথম ফুৰিব আহে, মানুহবিলাকে চিধা বান বা নাইবা ডিজনীলেণ্ড এইবিলাক ফুৰিব যায়, কিন্তু এইডোখৰ জেগালৈ মানুহে নাহে সাধাৰণতে। কিন্তু এই জেগাডোখৰ অত্যন্ত মনোমোহা, চাৰিওফালে সুন্দৰ পৰিৱেশ, ঠাণ্ডা, ইয়াত বহুত বেছি মানুহো নহয়, বতাহ মাৰি থাকে দিনৰ দিনটো। এইফালে কাষতে চাওক, নলা এটাৰ ওপৰত ইনফিনিটি ছেপৰ ধুনীয়া ব্ৰিজ এখন বনোৱা আছে। এইফালে পাৰ হৈ যাওঁ। এইফালে পাৰ হৈ গ'লে এইফালে এটা আইলেণ্ড এটা আছে, সেই আইলেণ্ডটো পাবগৈ পাৰি। মানে পুখুৰীটোৰ মাজতে আইলেণ্ড দুটামানো বনোৱা আছে। এইফালে খোজকাঢ়ি গৈ থাকিলে এয়া দেখিছেনে, এইবিলাক চাইকেল কিবাকিবি ৰখা আছে, সেইবিলাকতো আপুনি বুক কৰি পিনি ঘূৰি ফুৰিব পাৰে। ইয়াত এটা ধুনীয়া বিল্ডিং আছে। এই বিল্ডিংটো মিউজিয়ামৰ দৰে হয়। বিল্ডিংটোৰ ভিতৰত এই লেকটোৰ কথা লিখা আছে। ইফালে চব ভিডিঅ' প্লে কৰি থৈছে। ওপৰতো আছে, ওপৰতো গৈ চাওঁগৈ কি আছে। ইফালে বিল্ডিংটো ধুনীয়াকৈ এইবিলাক বহিবৰ কাৰণেও জেগা দি থৈছে। ইয়াত মানে এইটো এক্সিবিশ্যন চেণ্টাৰ বুলি কৈছে। ইয়াত কিবাকিবি মিটিং আৰু কিবা তেনেকুৱা ধৰণৰ হয় চাগে। মানুহবিলাক আহিলে মানে লেকটো কেতিয়া বনাইছিলে, কি কৰিছিলে, সকলো বস্তু ইয়াতে আছে চাগে। এইটো দেখিছেনে, লেকটোৰ দিয়া আছে। এই একদম গোলকৈ এটা আছে, একদম সাগৰৰ কাষত, সেইটো ইয়াত এটা মডেল বনাই থৈ দিয়া আছে এই টাউনখনৰ। ৱাও, বহুত ধুনীয়াকৈ বনাই ৰাখিছে ইয়াত। এইখন দেখিছেনে, ইমান ধুনীয়াকৈ ইয়াত গোটেই এটা মডেল বনাই ৰাখিছে। মডেলটো দেখিছেনে, ইয়াত এটা প'ৰ্ট আছে, য'ত বাহিৰৰ পৰা বস্তু মানে বিদেশৰ পৰা বস্তু আহে বা চীনে বিদেশলৈ বস্তু পঠায় এই লেকটোৰ পৰা। এইখন সাগৰখন, আৰু আমাৰ লেকটো হৈছে যিটো আছে এইটো একেবাৰে কাষত আছেহি। এইখন ইয়াত বেলেগ ডিজাইনৰ চাইকেল এখন ৰাখি থৈছে, চিটি ৱাক বুলি লিখা আছে। এখন চাগে তেওঁলোকে ইয়াত কৰিছে, এক্সিবিশ্যন কৰিছে, নতুন ডিজাইন। ওপৰলৈ গৈ চাওঁ ব'লক কি আছে। এইফালে ওপৰলৈ যাব পৰা আছে। ওপৰৰ পৰা এইটো যিটো মডেলটো তাত বনোৱা আছে টাউনখনৰ, এইটো ইয়াৰ পৰা ধুনীয়াকৈ দেখি পায়। ইফালে আৰু কিবাকিবি আছে। ইয়াত এইবিলাক মডেল কিছুমান ৰাখি থৈছে। এইটো কিবা এনাৰ্জি মডেল বুলি কৈছে, কি কৈছে মই চাইনিজত লিখা আছে। কিবা গাড়ীৰ এইটো জেট ইঞ্জিন, ফাইটাৰৰ জেট ইঞ্জিনৰ মডেল এটা আছে। এইটো জেট ইঞ্জিন, আৰু এইখন চাইনিজ কোম্পানী কমেকে বনোৱা ফ্লাইট, আৰু এইবিলাক এটা ছেটেলাইট কিছুমানে লঞ্চ কৰি থৈছে, সেইবিলাকৰো দিয়া আছে। এইবিলাক ছেটেলাইটবিলাক কেনেকৈ পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰে তাৰো এটা মডেল বনাই থৈ দিয়া আছে। মানে এই বিল্ডিংটো এটা এক্সিবিশ্যন চেণ্টাৰ। ভালকৈ এতিয়াহে মই কথাটো বুজি পাইছোঁ। ইয়াত আৰু আছে কিবাকিবি, চব কথা ময়ো বুজি নাপাওঁ বাৰু। এইবিলাক কিবা কেমিকেল ৰাখিছে সিহঁতি মানুহক, সৰু ল'ৰা ছোৱালীক দেখাবৰ কাৰণে। এইখন এখন ডাঙৰ ড্ৰোন এখন ৰাখি থৈছে। এইটো এটা কিবা মেচিন হয়। বহুত ধুনীয়া লাগিলে চাই। এইফালেও আৰু কিবাকিবি ৰখা আছে, এইবিলাক গাড়ী। এইখন ছাবমেৰিন,
তাৰ পৰা মানে মডেল আৰু এইফালে ওপৰৰ পৰা ধুনীয়াকৈ লেকটোও দেখি পোৱা যায়, বনাই থৈ দিয়া আছে। এইফালে আৰু কি আছে চাওঁ বলক। ইয়াত গাড়ীত গ্ৰুপ গ্ৰুপকৈ মানুহ চাব আহিছে, এই মিউজিয়ামটো তাত সোমাইছে এক্সিবিশ্যন চেণ্টাৰটোত। ইমান ডাঙৰ মানে পুখুৰীটো, এতিয়া মই চাইকেল এখন লৈ ল'ম, তাৰপাছতে চাগে ফুৰিব পৰা যাব। ইয়াত এই চাইকেলবিলাক আছে, মই এতিয়া এখন ইয়াৰ পৰাই বুক কৰি ল'ম। ইয়াত বহুত ধুনীয়া ধুনীয়াকৈ ফুল ৰুই থৈছে কাষে কাষে। মই এতিয়া চাইকেল চলাই চলাই ৰেকৰ্ড কৰি আছোঁ, সেইকাৰণে সন্মুখলৈও চাবলগীয়া হৈছে, ৰেকৰ্ড কৰিবলগীয়াও হৈছে। ইমান ধুনীয়াকৈ গছখিনিও লগাই থৈছে। ৰাতি ইয়াত লাইট লগাই থোৱা হৈছে, ৰাতি যেতিয়া লাইটবিলাক জ্বলিব তেতিয়া আৰু ভাল লাগিব। ব'লক এতিয়া চাইকেল চলাই চলাই আৰু আগলৈ গৈ থাকোঁ। এইখিনি দেখাই লৈছোঁ। এইফালে ওখ বিল্ডিং কেইটামান আছে, ইয়াত ডিজাইন বনাই থোৱা আছে। এই ওখ বিল্ডিংকেইটা লৈ যাওঁ। এইফালে কাষে কাষে ফুল ৰুই থৈছে, মানুহবিলাকো অহা যোৱা কৰি আছে, এই কাম কৰি চফা কৰি আছে তেনেকৈ। এতিয়া ব'লক আগলৈ গৈ থাকোঁ লাহে লাহে। এইফালে এইবিলাক স্কাল্পচাৰ বনোৱা আছে, ঘোঁৰা ওপৰত উঠি থকা মানুহ নাই, মানে কাষে কাষে ধুনীয়া ধুনীয়া কিবা কিবি বনাই থৈছে। এইখন ধুনীয়া হোটেল এখনৰ ডিজাইন হয়। এইখন এখন ধুনীয়া দলং এখন আছে, দলংখন ক্ৰছ কৰিলে বিল্ডিংটো পামগৈ। এইফালে গৈ থাকোঁ। ইয়াত এই বিল্ডিং দুটা এনেকৈ আছে, লগত এনেকৈ ধুনীয়াকৈ বনাই ৰাখিছে। এতিয়া অলপ এইফালে মাজত পানী আছে, তাৰপৰা ইফালে বিল্ডিং দুটা এইফালে ওপৰলৈ চাওক, এনেকৈ যেন কিছ কৰি থকা দুটা বিল্ডিং নিচিনা চুমা খাই আছে যেন বিল্ডিংকেইটা। ইয়াত বিল্ডিংকেইটাৰ আগলৈ আৰু ধুনীয়া ধুনীয়া বস্তু আছে, ব'লক গৈ থাকোঁ। এইফালে চাৰিওফালে চাই লওক এবাৰ। এইফালে কাষৰ ৰাস্তাটো দেখিছে নহয়, এইফালে এতিয়া গৈ থাকিম আৰু চাইকেল চলাই চলাই। এতিয়া বেছি নৰওঁ আৰু মাজত এইখন ধুনীয়া ব্ৰিজ নিচিনা এখন যে দেখিছে সন্মুখলৈ, সেইখনলৈ যাওঁ বোলো। বহুত ধুনীয়া লাগিছে, যেন মই একদম পানীৰ মাজত আছোঁহি। ইয়াত মানে ব্ৰিজ এখন বনাই থৈ দিয়া আছে পানীৰ মাজলৈকে যোৱাকৈ। মই দেখাম এতিয়া। এইফালে একেবাৰে যেন পানীৰ মাজলৈ গুচি অহা নিচিনা লাগিছে। বহুত ধুনীয়া লাগিছে। ব'লক এতিয়া আকৌ আগবাঢ়ি গৈ থাকোঁ। এইফালে কাষে কাষে ইয়াত কাষত এই কাঠৰ বেঞ্চ ডেস্ক নিচিনাও বনাই থৈ দিয়া আছে, মানুহে বহি যাতে ৰ'দ চ'দ ল'ব পাৰে, আৰাম কৰিব পাৰে, বতাহ ল'ব পাৰে, এইবিলাক ডিজাইন বনাই ৰাখিছে কাষে। এইটো যে দেখিছে, এই চিম্বলটো দেখি কি মনত পৰিছে বাৰু আপোনালোকে জনাবচোন। মই নকওঁ আৰু ইয়াত। এতিয়া এইফালে পুৰণা ধৰণৰ বিল্ডিং কেইটামান আছে, ইফালে এইটো এটা আইলেণ্ড টাইপৰ আছে, এইটোলৈ যাবলৈ এইফালে ৰাস্তা আছে, সেইফালে নাযাওঁগৈ আৰু বহুত দূৰ হ'ব। এতিয়া কাষে কাষে দেখিছে এইবিলাক শিলৰ ধুনীয়া ধুনীয়াকৈ বনাই ৰাখিছে বহিবলৈ, আৰু গোটেই এইখন মানে যেন শিলৰে পাৰ্কৰ নিচিনা বনাই ৰাখিছে। কাষে কাষে গৈ থাকিলে ধুনীয়াকৈ দেখি পোৱা যায়। ব'লক আৰু আগলৈ গৈ থাকোঁ। চাইকেলো মই এতিয়া স্পীডত চলাইছোঁ, ৰাস্তাও ধুনীয়া, মানুহো নাই, গতিকে চাইকেল চলাই হাতখন খালি বিষাই যায়গৈ আৰু এনেকৈ কেমেৰাটো ধৰি গৈ থাকিবলৈ। কিন্তু মানিব লাগিব, তেওঁলোকে পুখুৰী পাৰটো ইমান ধুনীয়াকৈ বনাই ৰাখিছে, যাতে তাত ব্যৱসায় বাণিজ্যৰ জেগাও বনাইছে কাষে কাষে, আৰু মানুহে ফুৰিবৰ কাৰণেও ধুনীয়া জেগা বনাই ৰাখিছে। কাষৰ গছ গছনিবোৰ চাওকচোন, ইমান ধুনীয়া ধুনীয়া, আৰু বহিবলৈও গোটেই বেঞ্চ ডেস্ক দিয়া আছে। এয়া নলনি আছে, মাদুৰীও পোৱা যায়, কিন্তু ইয়াৰ কাষে কাষে মাদুৰীৰ হাবিও আছে। মই আহি অপজিট ফালে পালোহি চাইকেল চলাই। এই বিল্ডিংটো যে সেইফালে মই দেখাইছিলোঁ আগতে, আৰু এতিয়া আমি আহিছিলোঁ এইফালেদি। এতিয়া আহি মই একদম ইপাৰে অপজিটত এইফালে পালোহি। ইয়াৰ পৰা গোটেই পুখুৰীটো ডাঙৰকৈ দেখি পোৱা যায়। মনত ৰাখিব, এই পুখুৰীটো মানুহে খন্দা হয়, আৰু এইটো আমাৰ শিৱসাগৰ পুখুৰীতকৈ 5 গুণ ডাঙৰ হয়। এইফালে যে মই কৈছিলোঁ পুৰণা কিবা থাকিব বুলি, আপোনালোকে মই জুম কৰিছোঁ ৰ'ব, দেখি পাব এইবিলাক পুৰণা ধৰণৰ ঘৰবিলাক আছে তাত। এই পুৰণা ঘৰবিলাক আছে তাত সেই দ্বীপটোত। এতিয়া আৰু আগলৈ অলপ যাওঁ, ভাগৰো লাগিছে কিন্তু ভালো লাগিছে, সেইকাৰণে গৈ থাকোঁচোন আৰু কি পাওঁ। একেই বাৰু ইফালে দেখিছে ইমান বতাহ মাৰি আছে, পুখুৰী হ'লেও মানে সাগৰৰ নিচিনা লাগিছে। বতাহ আৰু ঢৌ উঠি আছে, সৰু ডাঙৰ ঢৌ নহয় বাৰু, সৰু ঢৌ উঠি আছে। ইফালে গৈ থাকোঁ চাওঁগৈ আৰু আগত কি আছে। ইমান ধুনীয়া সৰু গাড়ী নিচিনা দেখিছে, চব ইলেক্ট্ৰিক হয়। আপুনি ইয়াত স্কেন কৰিব, বুক কৰিব আৰু লৈ চাৰিওফালে ঘূৰি ফুৰিব পাৰে।
এইবিলাকো কিবা এটা ডিজাইন বনাই থৈছে নাৱৰ নিচিনা, যাতে মানুহে তাত উঠি গৈ বহি চাব পাৰিব। সেইফালেও বনোৱা আছে যেন নাওখন যেন ভাগিলে সিফালে এটুকুৰা আছে, এইফালে এটুকুৰা আছে, এনেকৈ ধুনীয়াকৈ ডিজাইন বনাই থৈ দিয়া আছে। ব'লক আৰু অলপ আগলৈ যাওঁ। একেই ডিজাইনেই বনোৱা আছে কাষে কাষে। ইফালে অলপ আগত সিফালৰ পৰা যিখন ব্ৰিজখন যে দেখিছিলোঁ সেইখনলৈকে যাম আৰু তাৰ পৰাই ঘূৰিমগৈ আৰু ইফালে ব্ৰিজখন ওলাব অলপ পাছত। এইখিনি চবফালে শিলগুটিয়ে ভগা ধুনীয়া ধুনীয়া শিলগুটি দিয়া আছে, দেখিছে? এইখন ব্ৰিজখন ওলালেগৈ আৰু এতিয়া তালৈকে যাওঁ। এই ইয়াতে এই মানুহজন দেখিছেনে? তেওঁ কিবা ৱাটাৰ স্পৰ্টছ কৰি আছে। ফাইনেলি মই এই ব্ৰিজখন পাই গ'লোঁ। সেই ব্ৰিজখনৰ ওপৰৰ পৰা ইফালে দেখাইছোঁ আৰু অপজিট ফালেও মই দেখাইছোঁ। ৰ'ব, এইফালে আছে সাগৰ। এইডাল সেই নলাটো সাগৰত কানেক্টেড হৈ তাত থাকিব নিশ্চয়। আৰু ইফালে নাও চলি আছে। এইফালে কি কয় আপোনালোকে দেখি নাই পোৱা চাগে, ইয়াত এই ৱাটাৰ স্পৰ্টছ টাইপৰ বহুতে কিবাকিবি এনেকুৱা কৰি আছে। এইকেইখন লৈ খেলি আছে পানীৰ মাজত। সেইটো বহুত ইণ্টাৰেষ্টিং লাগিব যেন লাগিছে। এনিৱে, আপোনালোকক গোটেই পুখুৰীটো দেখালোঁ। আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। এতিয়া নিশ্চয় মানে এই বান বা ডিজনীলেণ্ড এইবিলাক বহুত কষ্টলিও হয় আৰু বহুত ভিৰ থাকে। তাতকৈ ইয়াত আহি শান্তিত চাইকেল এখন লৈ আধা ঘণ্টা 1 ঘণ্টা চলাই গোটেই পাৰ্কটো ধুনীয়াকৈ চাব পাৰিব।